হাবি বন জংঘলবোৰ মাৰিবলৈ কাৰণে মই যোৱাকালি স্প্ৰে মেচিন এটা কিনি আনিছিলোঁ স্প্ৰে কৰিম বুলি, কিন্তু যোৱাকালি সময়ে নাপালোঁ। বিহু বুলি ইমানেই আলহী আহিলে আৰু ভিডিঅ' দিবও নোৱাৰিলোঁ যোৱাকালি। সেইবাবে এতিয়া ৰাতিপুৱা 8টা বাজিছে, ৰ'দটো ওলাইছে, ভালদৰে স্প্ৰে কৰি দিওঁ, বনবোৰ মজাকে মৰি থাকিব ৰ'দত। এয়া চাওক আপোনালোকৰ মৰমৰ মনোজ ভাই একদম চশমা পিন্ধি ছালত মানে ছাল দি মানে কাম কৰি আছে। নহয় মেচিনটো নতুন যে মাৰিবলৈ বহুত ভাল লাগিছে। আগৰ মেচিনটো বেয়া হৈ থাকিলে আৰু আমাৰ মানে এই বনবোৰ যদি উভালিবলগীয়া হৈ যায়, মাৰিবলগীয়া হৈ যায়, কোৰৰ পৰা চাচিনি দিওঁ, এনেকৈ স্প্ৰে কৰি দিওঁ, বন মৰা দৰৱ মাৰি দিওঁ, তেতিয়া মানে একদম গুৰি গুষ্টি শিপা গোটেই মৰি যায়। ভাল আৰু তেতিয়া মই এনেকৈ মাৰোঁ, মানে প্ৰায় বছৰত 3-4বাৰমান মাৰোঁ। আৰু এতিয়া মানে এইবাৰ খৰালি ছিজনত মৰাই নাছিলোঁ, এবাৰ ফাৰ্ষ্ট মাৰিম আৰু। এনে কৈছোঁ আপোনালোকক মই ধেমালি কৰিছোঁ, কাৰণ মানে কি হ'ল মনোজ ভাই মানে চকুৰ প্ৰব্লেম হৈ গৈছিলে মানে এই দৰৱ মৰাৰ কাৰণে, সেইকাৰণে চশমা পিন্ধি লৈছে আৰু চেফটি। এই মোৰ আগতে এনেকৈ দৰৱ মাৰি মাৰি চকু মানে একদম চকু এলাৰ্জি কিবা এনেকুৱা হৈ গৈছিলে। তাৰপাছত এতিয়া ভাল হ'ল বাৰু, সেইকাৰণে চশমা পিন্ধি লৈছোঁ, কাৰণ ক'ব নোৱাৰিতো এইবিলাক স্প্ৰে কৰাহে মানে ধূলি মানে পাউডাৰ হৈ উৰি আহেতো, সেইকাৰণে চশমাযোৰ পিন্ধাটো ভাল। আৰু দৰৱটো মৰা হৈ গ'ল, একদম 2 ঘণ্টা লাগিলে। তাৰপাছতে অহাকালি দেখুৱাইছোঁ আপোনালোকক, একদম মৰি যাব, মানে একদম কালাৰটোৱে চেঞ্জ হৈ যাব। আৰু কিছুমানে কয় যে দৰৱটোৰ নাম কি বুলি ক'লে পাম বুলি কয়। আপোনালোকে বীজ ভাণ্ডাৰলৈ যাব, য'ত নেকি শাক পাচলি চব্জি পায়, চব্জি গুটি এইবোৰ পায়, বীজ ভাণ্ডাৰলৈ যাব আৰু বন মৰা দৰৱ খুজিব, পাই যাব। হা মোৰ পইচা বেগটো লৈ কি কৰিছে আৰু কস্তুৰীয়ে? পইচাখিনি কি কৰিবা? ভৰাই দিছে। দোকান যাবা নেকি? দিয়া মোক দিয়া, মই যাওঁ। মোক দিয়া না, বেগটো দিয়া, বেগটো একেবাৰে দিয়া, আকৌ পইচাটো ভৰাই দিয়া। নাই বেগটো আৰু পইচাটো। আৰু পইচা বেগটো। থেংক ইউ। হেলমেটটো পিন্ধি লওঁ, আলহী আহিব মানে, তাৰ কাৰণে মাছ আনিবলৈ যাবলৈ কৈছে। এতিয়া যাওঁ মাছৰ বজাৰলৈ। 11টা বাজি গ'ল, কিন্তু ৰাতিপুৱাৰ ভাত এতিয়ালৈকে মই খোৱাই নাই, আহি মেলিয়ে খাম আৰু। ঘৰলৈ আহিলোঁ আৰু ভাতটোৱে খাই লওঁ, দালি আৰু চালাডৰ লগত। বাহ, কস্তুৰীয়ে পানী আনি দিছে মোক মানে কিছু আমি খাওঁ, আপোনালোকে বেয়া নাপাব দেই। ঠিক আছে বাৰু। সৰু সুৰা কাপোৰ কেইটামান আছিলে, ধুই দিলোঁ। আমি মানে একদম পানী ফিল্টাৰ কৰি কাপোৰ ধুওঁ, উপায় নাই, বহুত আইৰণ পানী যে। এতিয়া মেলি দিব লাগিব। এতিয়া হৈ গ'ল মেকআপ কৰা, 2 ঘণ্টা ৰখিলোঁ, তাৰপাছতহে ওলাই আহিছে। আৰু এইডাল কি? এইডাল কি? এইডাল কি মানে বিশ্বজিতৰ ঘৰত আজি বিহু খাবলৈ পাতিছে, সেইকাৰণে আমি দুইজনে ওলাইছোঁ। আৰু কস্তুৰীয়ে শুই আছে, থাকক, আইতাহঁতৰ লগত থাকিব আৰু আমি দুইজনে গৈ আহোঁ। ঠাণ্ডা দিনৰ ৰ'দ আৰু ক'ত কাপোৰ শুকাব এতিয়া, ধুইছে 12টা বজাত। আৰু আমি ক'ৰবালৈ যাবলৈ ওলালেহে কস্তুৰীয়ে মানে শুই থাকে এতিয়া, সেইকাৰণে দুইজনে যাওঁ। আমি এইকেইদিন ভিতৰতেই শিৱসাগৰ গৈ আছোঁ ফুৰিবলৈ কাৰণে। তাৰপিছতে সৰু সুৰা 2-এটা মানে বস্তু ল'বলগীয়া আছে আৰু বজাৰো কৰিব লাগিব। মুঠতে ঘৰ ঘূৰি পাওঁগৈ মানে সন্ধিয়াই হৈ যাবগৈ। লেবেল হৈছে তোৰ ন, পইচা হৈছে নহয় তোৰ? সেইকাৰণে তোৰ লেবেল হৈছে। বৰ্মন ভাইৰ বহুত পইচা হৈছে, সেইকাৰণে ইমান মাতি আছে বিশ্ব ৰাতিপুৱাৰ পৰা, সি নাহো বুলি কৈ আছে, হয়নে নহয়? হয়। ফোন কৰি মাতিব লগা হৈ গৈছে। মই হ'লে তেল পিঠা খাই বহুত ভাল পাওঁ দেই। আপোনালোকে কি পিঠা ভাল পায় কমেণ্ট কৰকচোন। খুৰীয়ে আনি দিলে চাহ পিঠা, এইয়া ৰেবতকটো আপোনালোকে দেখা পাইছে, আৰু 2জন আলহী আছে দূৰৰ, এজন খাৰঘুলিৰ আৰু এজন মিৰ্জাৰ। তেল পিঠাটো বহুত টান খাবলৈ, কিন্তু বহুত বেছি ভাল লাগিছে। তেল পিঠাটো কোনে বনাইছে? মায়ে বনাইছে, মই এয়া খুৰী বিশ্বজিতৰ মা। আৰু এই তেল পিঠাটো বহুত ভাল লাগিছে খায়ো। আহি গ'ল বৰ্মন, আৰু তাক মই জেকেটবোৰ আনিবলৈ দিছোঁ, কাৰণ গুচি আহিলোঁ এনেকৈ, ঠাণ্ডাও লাগিছে এতিয়া। ঠাণ্ডা বতৰ যে, য'তে নাযাওঁ কিয় জেকেট মানে লগত লৈ ফুৰিব লাগে, নহ'লে বহুত পস্তাবলগীয়া হৈ যায়। বৰ্মন আৰু মোৰ লগত কিয় এনেকুৱা হৈছে মই বুজি নাপাওঁ। এই চোলাটো প্ৰায় 3 মাহমান মানে ঘৰত নাছিলে, বিশালে লৈ গৈছিলে, খোলখালিটো লৈ গৈ ঘৰত পেলাই থৈ দিছিলে। ক'ত মানে সোমাই আছিলে আৰু আজি মই দেখা পাই মানে আজি এই জোনমণিয়ে ঘৰত যাওঁতে লৈ আহিলে, তাৰপাছত আজি পিন্ধি আহিলোঁ। তাৰপাছতে এই বৰ্মনকো চাওক, এই ছেম চোলা এইটো, অলপ দেখাই দিছোন। তাৰটো কালাৰ চাওক, মোৰ কালাৰ চাওক, এই ছেম চোলা। আমি মানে য'তে নাযাওঁ, যি নকৰোঁ, একে মিলি যায় চোলাবিলাক। কিয় জানো এনেকুৱা হয়, এইটোহে বুজি নাপাওঁ। তহঁতে দুজনে ইমান একে কাপোৰ পিন্ধ, নেক্সট টাইম যেতিয়াও কাপোৰ কিন নহয় ন, তই ফোন কৰি সুধিবি মনোজক,
ঐ মনোজ তোৰ ৰঙা ৰঙৰ চোলা আছে নে নাই বুলি ক'লে দোকানটো কবি আৰু দাদা দিয়ক নাজানো আৰু কিয় মিলি মিলি যায় জানো ছোৱালী হ'লে বেলেগ কথা বাৰু কিবা কিবি হ'লেহেঁতেন কিন্তু এই ল'ৰা আৰু ধুনীয়া বগৰী গছ এজোপা দেখা পাইছোঁ কেনেকুৱা বা লাগিব এতিয়া খাবলৈ এটা ছিঙি খাই চাওঁচোন বাৰু এই এটা ছিঙিয়ে খাই চাওঁ ইমান কেহা চুলিখিনি ভুবুৰা উঠি আছে আজি তেল লগাবলৈ পাহৰি গ'লো তাৰ পাছতে বিহু খাবলৈ মাতিলে চাহ পিঠাহে দিয়ে বুলি জানিছিলোঁ কিন্তু ভাতো দিয়ে ভাত দিছে এতিয়া এই সকলোৱে বহি গ'ল মই বহিলোঁ ৰ'ব অসমীয়া হিচাপে ভাত খাই তামোল খোৱাটো জৰুৰী কিন্তু দেই আজি কিন্তু বহুত ঠাণ্ডা হৈছে দেই বিহু খাই আহি পাই গ'লোঁ বিশ্বৰ ঘৰৰ পৰা ৰাতি এতিয়া 10টা বাজিলে ভাত চাত নাখালোঁ আৰু ঘৰত বনাবলগীয়াও নহ'লগৈ কাৰণ খালোঁ এটা সন্ধিয়াহে খাই আহিছোঁ তাৰ ঘৰত আৰু তাৰপাছত আজি মানে বজাৰ কৰাই নহ'ল কাৰণ আজি যে সোমবাৰ আমি মানে ভবাই নাছিলোঁ মনত নাহিলেই সোমবাৰ বুলি কাৰণ আমাৰ ইয়াত সোমবাৰে দোকানবোৰ বন্ধ থাকে একো বস্তু ল'ম ক'লে ল'ব নোৱাৰি সকলোবোৰ দোকান বন্ধ থাকে মানে সপ্তাহত এদিন বন্ধ থাকে সেই বন্ধ বাৰটোৱে হৈছে সোমবাৰ সেইকাৰণে একো ল'ব নোৱাৰিলোঁ অহাকালিলৈ ল'ব লাগিব আৰু তাৰপৰা আজিৰ ভিডিঅ'টো শেষ কৰোঁ ইয়াতেই শেষত আকৌ এবাৰ মনত পেলাই দিছোঁ মুস্তাকৰ বস্তু যদি অৰ্ডাৰ কৰিম বুলি ভাবে তেনেহ'লে লিংকটো ডিছক্ৰিপশ্যনত থোৱা আছে তাত গৈ আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে এতিয়ালৈ বাই বাই লগ পাম বেলেগ এটা ভিডিঅ'ত